009 15 বড় আছিল কি দাদা 15 12 কেটিয়ার মডেল এখন হল 2022 চনৰ তুমি এবাৰ চাই লব পাৰা ওচৰত কন্ডিশনটো মই গাড়ীখন এবাৰ দেখাইছো 2022 ৰ 15 বড় কিমান দাম ৰাখিছে দাদা এখন একদম কম দাম ৰাখিছো 12.5 লাখ টকাত আমি এখন দি দিম নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে যদি ভাবি আছে সেকেন্ড হ্যান্ড কন্ডিশনত এখন ট্ৰাক লাগে তেতিয়াহলে আপোনালোকে আহিব লাগিব এছএছ সলিউশন আপোনালোকে যদি জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহলে আপোনাৰ ঠিক গড়চুক ফ্লাইঅভাৰখন ষ্টাৰ্ট হোৱাতে ৰাইট সাইডে পাব আৰু যদি আপোনালোকে বশিষ্ঠ চাৰিআলি পিনৰ পৰা আহে গড়চুক ফ্লাইঅভাৰখন পাৰ হৈ লেফট সাইডত পাব আপোনালোকৰ যদি মানে কি ডাউন পেমেন্ট দিব পইচা নাই একদম সিভিল প্ৰফাইল ভাল আছে তেতিয়াহলে আপুনি জিৰো ডাউন পেমেন্ট কৰিব এখেতসকলৰ পৰা গাড়ী ল'ব পাৰিব এখেতসকলৰ ফোন নম্বৰ দিয়া থাকিব আপোনালোকে মানে যেনেকৈ বিচাৰে ফাইনেন্স কৰে বা এক্সচেঞ্জত ল'ব বিচাৰে সবখিনি সুবিধাই পাই যাব ঠিক আছে বলক এতিয়া আমি আৰম্ভ অসিক লেণ্ডৰ আপোনাৰ 16 15 হয় এখন হল 2021 চনৰ গাড়ী হয় হয় বিৰাট ধুনিয়া গাড়ী এখন আপোনালোকে চাব পাৰে তুমি হয় হয় এটা চাই লোৱা টায়াৰ সক একদম 95% টায়াৰৰ গ্ৰিপ পাই যাব একদম আৰু দাদা আৰু যদি কিবা সৰু খুৰা অলপ কাম থাকে যিখিনি কাম থাকে আমাৰ অন টেবুল ইয়াতে কৰি দিম আৰু ইয়াতে যিটো প্ৰাইস কৈছো তাৰ পৰা টেবুলত অন টেবুলত অকমান হলেও কমি যাব আচ্ছা আৰু হয় 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 দাদাই কৈছে যে আপোনালোকে ফিজিক্যালি দাদাৰ ওচৰত আহক দাদাই হেভি ডিসকাউন্ট কৰি দিব নে কি কয় একদম নিশ্চয় সক মই গাড়ীখনৰ পিছৰ পিনৰ পৰা এবাৰ দেখা দিছো গাড়ীখনো খুব ধুনিয়া হৈ আছে মই বডিটো এবাৰ দেখা দিছো বডিটো চাই লওক ডাঙৰ গাড়ী আপোনালোকে নিজে আহক তেতিয়াহলে বেছি ভাল লাগিব একদম দাদা নেক্সট আৰু এখন আছে অশোক লেলেনৰ এখনৰ দামটো কৈ দিম নেকি হয় হয় এখনৰ দাম একদম কম দাম ৰাখিছো আমি 11 লাখ টকা দিলে আপোনালোকে 2021 চনৰ অশোক লেলেনৰ 16 15 লৈ যাব পাৰিব ইয়াছক 11 লাখ টকা 2021 ৰ গাড়ী আপোনাৰ অশোক লেলেনৰ দাদা পাসিং কিমান আছে এখনৰ এখন 12.5 টন পাসিং 12.5 টন পাসিং আছে হয় 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 নেক্সট দাদা আৰু এখন আছে অশোক লেলেনৰ এখন অশোক লেলেনৰ গাড়ী হয় এইখন তোমাৰ 2022 ৰ গাড়ী হয় এখন তোমাৰ টায়াৰ কন্ডিশন চাব পাৰা দুইটা টায়াৰ একদম মানে নতুন বুলিয়ে ক'ব পাৰি বডি শেপ চাব পাৰা বহুত ধুনিয়া হয় গাড়ী এখন তোমাৰ আমি দামটো ৰাখিছো 15.5 লাখ কিন্তু অন টেবুলত আমি অকমান হলেও ডিসকাউন্ট কৰাই দিম তুমি তোমাৰ ভিডিও চাই যদি হয় ইয়া চাওক মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো কিমান ক'লে দাদা 15 লাখ 50,000 টকা 15 লাখ আহিলে আৰু কিবা ডিসকাউন্ট একদম নিশ্চয় নিশ্চয় হয় হয় মই গাড়ীখন এবাৰ দেখাই দিছো হোৱাইট কালাৰত আছে গাড়ীখনো খুব ধুনিয়া ফাইনান্স হৈ যাব দাদা ফাইনান্স হৈ যাব একদম দাদা মই আপোনাক কথা এটা অকল অসমৰ কাৰণে হ'বনে ফাইনান্স বেলেগ ষ্টেটৰ কাৰণে আমাৰ ইয়াতে ফাইনান্স এভেইলেবল আছে যদিহে সিভিলটো ভাল থাকে আচ্ছা আপোনালোকে জোৰে পৰা ভিডিও চাই আছে আপোনালোকে আহিলে হ'ল দাদাৰ ওচৰত দাদাই মানে যেনেকৈ লাগে নে কি কয় একদম একদম দাদা নেক্সট এখন আছে আপোনাৰ 710 এখন এলপিটি 710 হয় এখন বিৰাট ধুনিয়া গাড়ী 2022 চনৰ এখন আমি ৰাখিছো 10 লাখ টকা একদম ধুনিয়া কন্ডিশনৰ গাড়ী আছে তুমি এবাৰ চাই লোৱা গাড়ীখন হয় 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 মই গাড়ীখন এবাৰ দেখাই দিছো 10,50,000 টকা দাদাই দাম কৈছে আপোনালোকে আহক দাদাই আৰু কিবা এটা নেগোচিয়েবল কৰি দিব বডিটো চাও খুব ধুনিয়া হৈছে কেতিয়াৰ মডেল ক'লে দাদা এইখন 2022 চনৰ 2022 ৰ গাড়ী হয় কি কয় আপুনি 10 লাখ টকা দি আছে 10 লাখ টকা এয়া চাওক আপোনালোকে আচৰিত নহব দাদাই যি কৈছে একদম ক্যামেৰাৰ আগত কৈছে একদম দাদা নেক্সট এখন আছে আপোনাৰ 710 2022 এখন আৰু কম দামত ৰাখিছো আমি এখন আপোনাৰ তুমি যদি তোমাৰ ভিডিও চাই তেতিয়া হলে 8 লাখ টকা দিলে হবে 8 লাখ টকা এয়া চাওক গাড়ীখনো খুব টিপ টপ কন্ডিশনত একদম বিশেষ তেনেকুৱা কৰিব লগা দাদা এখন পাসিং কিমান আছে 4 টন মান থাকিব চাগে এখন 4 টন 4.5 টন পাসিংত আছে ইয়াৰ সক মই বডিটো দেখাই দিছো আৰু দাদাই কৈছে যে সৰু খুৰা কিবা থাকিলে আপোনালোকে আহি দেখাই দিও একদম একদম সেইখিনি দাদাই নিজে কৰি দিব একদম দাদা নেক্সট আৰু এখন আছে আপোনাৰ আল্ট্ৰা T7 এইখন আছে আল্ট্ৰা T7 2022 চনৰ গাড়ী হয় বিৰাট ডিমান্ডিং গাড়ী সবজি মাৰ্কেটৰ কাৰণে বৰ্তমান সময়ত বিৰাট ডিমান্ডিং গাড়ী এখন আপোনাৰ ৰাখিছো 9.5 লাখ টকা অন টেবুলত কিবা এটা কমি যাব আপোনালোকে চাই লওক গাড়ীখন 9,50,000 ক'লে না কিমান ক'লে দাদা 9,50,000 9,50,000 টকা দাদা আপোনাক কথা এটা আপোনালোকে গাড়ী বিলাক ক'ৰ পৰা কালেক্ট কৰে এক্সিডেন্ট গাড়ীটো নাৰাখে নাই 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 আমি এক্সিডেন্ট আমাৰ অকশন হয় অকশনত আমি দিও অকশনৰ পৰা আহে আমাৰ ইয়াতে গাড়ী বিলাক আচ্ছা হয় নেক্সট দাদা আৰু এখন আছে 710 এইখন আছে 710 2022 চনৰ গাড়ী হয় এইখন তোমাৰ গাড়ীখন 8 লাখ টকাত দি দিম তো 8 লাখ টকা এখন 8 লাখ টকাত দি দিম এখন 2022 ৰ গাড়ী এয়া চাওক একদম নিউ গাড়ী আছে দাদাৰ শ্বৰুমত ফাইনান্স তো হৈ যাব ফাইনান্স এইখনৰ ফাইনান্স অকমান অসুবিধা হ'ব এইখন ললে কেছে ল'ব লাগিব আচ্ছা কেছ ল'ব লাগিব এখন গাড়ী যদি এইখন 710 খন হয় হয়
নেক্সট দাদা এখন আছে আপোনাৰ 15-12 এইখন আছে 15-12 2022 চনৰ গাড়ী এইখন একদম মানে বহুত ভাল বেটাৰ কণ্ডিশ্যনত আছে এইখনৰ দাম ৰাখিছো আমি তোমাৰ 12.5 লাখ টকা 12,50,000 টকা টায়াৰ চাওক একদম টায়াৰ আমি নতুন টায়াৰ একদম লগাই দিম এই পিছফালে আপোনাৰ এতিয়া হেৰিৰ কাৰণে খোলা আছে পাঞ্চাৰ হৈছে দাদা নতুন লগাই দিব নে কি কয় একদম একদম চাওক মই বডিটো এবাৰ দেখাই দিছো বডিটো খুব ধুনীয়া হৈছে পাছিং কিমান আছে এখন 12.5 টন পাছিং আচ্ছা 12.5 টন পাছিঙত আছে আসাম নাম্বাৰ প্লেট আছে আৰু দাদাই কৈছে আপোনালোকে য'ৰে পৰা ভিডিঅ' চাই আছে আপোনালোকে দাদাৰ ওচৰত আহি যাওক দাদাই ফাইনেন্সত লাগিলে ফাইনেন্সত দিব কেছত লাগিলে কেছত দিয়ে দিব নে কি কয় একদম দাদা নেক্সট টাইম আমি আৰু এখন আছে এইখন আছে আচোন DI 3200 এখন গাড়ী আছে হয় এইখন এখন গাড়ী আছে উইথ কন্টেইনাৰ বডি হয় তোমাৰ এখন কন্টেইনাৰ শেপত আছে এইখনত 2022 ৰ গাড়ী এখন 6.5 লাখ টকাত দি দিম 2022 ৰ গাড়ী 6,50,000 টকা এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে কন্টেইনাৰ বডিৰ দ্বাৰা বহুতে বিচাৰি থাকে বহুতে বিচাৰে এটো ডিমান্ডিং গাড়ী এটো আমাৰ এসএস সলিউশনত আছে আহিলে পাই যাব গাড়ীখন আচ্ছা মানে সোনকালে আহিব লাগিব এইটোৱে কথাটো নেক্সট দাদা এখন আছে অশোক লেলেনত এইখন আছে 4220 2021 ৰ গাড়ী 6টা ব্র্যান্ড নিউ টায়ার আমি লগাই দিম ইয়াতে ইয়াৰ দামটো ৰাখিছো 23 লাখ টকা 23 লাখ 6টা একদম ব্র্যান্ড নিউ টায়ার দাদাই কৈছে 6টা টায়ার নতুন লগাই দিব বাকি মই গাড়ীখননো কি দেখাম আপোনালোকে নিজে আহক নে কি কয় একদম নিজে আহক ফিজিক্যালি আহক চাওক অন টেবুলত বহক মেকানিক থাকিলে লৈ আহক একদম দাদা নেক্সট আছে এখন আল্ট্ৰা 37 হয় কেতিয়াৰ মডেল দাদা এখন তোমাৰ 2022 চনৰ যে ধুনীয়া গাড়ী মই কলো অলপ আগতে এখন বহুত ডিমান্ডিং গাড়ী এখন তোমাৰ 8.5 লাখ টকা মান আহিব গাড়ীটো এবাৰ কন্ডিশনটো চাই লওক বিৰাট ধুনীয়া গাড়ী এখন 8,50,000 টকা দাদাই কৈছে আপোনালোকে আহক দাদাই আৰু কিবা এটা হেভি ডিসকাউন্ট কৰি একদম নিশ্চয় আপোনালোকে আহক মই আপোনালোকক দেখাই দিও যে চাওক দাদাৰ তাত এখন দুখন ট্ৰাক নাই কিমান ট্ৰাক আছে দাদাই নিজে নাজানে ইয়াতেতো আছে আৰু বেলেগতো ষ্টক আছে মই দেখাই দিছো চাওক মানে গাড়ীৰ ওপৰত উঠি ভিডিও বনাব লগিয়া হৈছে নে কি কথা একদম আপোনালোকে আহক খালি হয় দাদা নেক্সট আছে দাদা এখন দুখন তিনিখন আছে এইখন কি আছিল 12 এইখন টাটাৰ 3118 বুলি কয় এইখন আছে 2012 এইখন আছে তোমাৰ 2019 আৰু একদম সাইডখন আছে 2016 এইকিখন মই এটা স্পেশাল কন্ডিশন ৰাখিছো ইয়াতে যোন আহে এই তেওঁলোকক ইমান হেভি ডিসকাউন্টত দি মানে কতো নাপায় এটো গাড়ী তোমাক একদম কৈ দিছো দাম নকও কাৱাগটো কিন্তু আহক ফিজিক্যালি চাওক আমাৰ অফিসত বহক হেভি ডিসকাউন্টত গাড়ী লৈ যাব পাৰিব